হেল্ল' ষ্টুডেণ্টছ, তোমালোক সকলোকে মোৰ ইউটিউব চেনেল JI মাইণ্ড অফ এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে দশম শ্ৰেণীৰ বৈচিত্ৰ্যময় অসম অৰ্থাৎ দশম শ্ৰেণীৰ দ্ৰুত পাঠৰ পৰা 2027 চনৰ HSLC এক্সামৰ বাবে 100% কমন হোৱাকৈ 8টা প্ৰশ্ন আৰু ইয়াৰ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি আজিৰ এই ভিডিঅ'টি গুৰুত্ব সহকাৰে চোৱা তেন্তে দ্ৰুত পাঠৰ বাবে বেলেগ আৰু কোনো প্ৰশ্ন চোৱাৰ প্ৰয়োজন নহ'ব। আজিৰ এই ভিডিঅ'টিত 8টা প্ৰশ্ন আৰু ইয়াৰ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ যদি তোমালোকে গুৰুত্ব সহকাৰে পঢ়া তেন্তে তোমালোকে নিশ্চিতভাৱে 10 মাৰ্কছ পাবলৈ সক্ষম হ'বা। আহা আমি দেৰি নকৰি আজিৰ মূল ভিডিঅ'ৰ ফালে আগবাঢ়ি যাওঁ। আমি প্ৰথমে আজিৰ এই 8টা প্ৰশ্ন আলোচনা কৰিম, তাৰপিছত আমি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰসমূহ বিতংভাৱে আলোচনা কৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকল, আহা আমি দেৰি নকৰি আজিৰ প্ৰশ্নকেইটা আলোচনা কৰি লওঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হ'ল, বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা। আজিৰ 2 নম্বৰ প্ৰশ্নত আছে, তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা। 3 নম্বৰ প্ৰশ্নত আছে, তোমাৰ দ্ৰুত পাঠত থকা যিকোনো দুটা জনগোষ্ঠীৰ ধৰ্মীয় ৰীতি নীতি সম্পৰ্কে চমুকৈ লিখা। ধৰ্মীয় ৰীতি হ'ব লাগিছিল, বানানটো ভুল হৈ চিতি হৈছে, গতিকে চিতি কাটি দি ৰীতি লিখি ল'বা। প্ৰশ্নটো মই আকৌ একবাৰ কৈ দিছোঁ, তোমাৰ দ্ৰুত পাঠত থকা যিকোনো দুটা জনগোষ্ঠীৰ ধৰ্মীয় ৰীতি নীতি সম্পৰ্কে চমুকৈ লিখা। 4 নম্বৰ প্ৰশ্নত আছে, তোমাৰ দ্ৰুত পাঠত উল্লেখ থকা যিকোনো দুটা জনগোষ্ঠীৰ খাদ্য সম্ভাৰৰ বিষয়ে চমুকৈ লিখা। আজিৰ 5 নম্বৰ প্ৰশ্নত আছে, তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট যিকোনো দুটা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া। 6 নম্বৰ প্ৰশ্নত আছে, তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট যিকোনো দুটা জনগোষ্ঠীৰ সমাজ গাঁথনিৰ চমু আভাস দিয়া। আজিৰ 7 নম্বৰ প্ৰশ্নত আছে, ডক্টৰ ভূপেন হাজৰিকাৰ শিল্পী জীৱনৰ বিষয়ে লিখা। আজিৰ অন্তিমটি প্ৰশ্ন অৰ্থাৎ শেষৰটো প্ৰশ্ন 8 নম্বৰ প্ৰশ্নত আছে, জুবিন গাৰ্গক অসমীয়াৰ হিয়াৰ আমঠু বুলি কিয় কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, আমি প্ৰথমে এই 8টা প্ৰশ্ন আলোচনা কৰিলোঁ আৰু ইয়াৰ পিছতেই আমি 8টা প্ৰশ্ন আৰু ইয়াৰ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰসমূহ আমি বিতংভাৱে আলোচনা কৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোৱে JI মাইণ্ড অফ এডুকেশ্যন নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আজিৰ 1 নম্বৰ প্ৰশ্নটো হ'ল, বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা। উত্তৰত হ'ব, ক'ত আছে বলাইৰাম সেনাপতি। বলাইৰাম সেনাপতি আছিল এগৰাকী সুপ্ৰতিষ্ঠিত লেখক আৰু সংস্কৃতিৰ সাধক। তেখেত একেদৰে আছিল সাহিত্যিক, গীতিকাৰ আৰু সুৰকাৰ। তেখেতে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্যৰ লগতে তিৱা সাহিত্য সভাৰ সভাপতি আৰু নগাঁও জিলাৰ সাহিত্য সভাৰ সভাপতিৰ পদো অলংকৃত কৰিছিল। বলাইৰাম সেনাপতিয়ে ভালেমান বঁটা লাভ কৰিছিল। বিশাল ব্যক্তিত্বৰ অধিকাৰী এইজনা মহান ব্যক্তিৰ মৃত্যু হয় 2014 চনৰ 11 মে' তাৰিখত। ঘৰত আছে বিম্বৰ দেউৰী। জননেতা বিম্বৰ দেউৰীয়ে অসমৰ জনগোষ্ঠীসমূহৰ ৰাজনৈতিক আৰু সামাজিক প্ৰতিষ্ঠাৰ বাবে অহৰহ কাম কৰি গৈছিল। 1933 চনত বিম্বৰ দেউৰীয়ে উদ্যোগলৈ দেউৰী, সোণোৱাল, কছাৰী, মটক, মিচিং, বড়ো, তিৱা, ৰাভা আদি অনগ্ৰসৰ জনগোষ্ঠীসমূহক ঐক্যবদ্ধ কৰাৰ বাবে নগাঁৱৰ ৰহাত অসম বয়ামৰ অনগ্ৰসৰ জনগোষ্ঠীৰ প্ৰথম অধিৱেশন অনুষ্ঠিত কৰি আছাম বেকৱাৰ্ড প্লেইনছ ট্ৰাইবেল লীগ গঠন কৰে। তেখেতে বন আৰু শ্ৰম বিভাগৰ মন্ত্ৰীত্ব লাভ কৰিছিল। 2 নম্বৰ প্ৰশ্নত আছে, তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা। উত্তৰত হ'ব, অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে তলত আলোচনা কৰা হয়। ক'ত আছে আলি আয়ে লৃগাং। আলি আয়ে লৃগাং মিচিংসকলৰ জাতীয় উৎসৱ। মিচিংসকলৰ এই কৃষি উৎসৱ 3টা পদৰ সমষ্টি, আলি, আয়ে আৰু লৃগাং। আলি মানে মাটিৰ তলত হোৱা বীজ, আয়ে মানে গা গছৰ ওপৰত হোৱা ফল আৰু লৃগাং মানে হ'ল ৰোপণ কাৰ্যৰ শুভাৰম্ভ। ফাগুন মাহৰ প্ৰথম বুধবাৰ দিনা এই উৎসৱৰ আৰম্ভণি হয়। এই দিনটোৰ হিচাপ ৰাখিয়েই বীজ ৰোপণৰ শুভাৰম্ভ কৰে। এই উৎসৱৰ প্ৰধান খাদ্য হ'ল শুকান মাছ, মংস। খ নম্বৰত আছে জোনবিল মেলা। জোনবিল মেলা বয়াম অঞ্চলত বাস কৰা তিৱা জনগোষ্ঠীয় লোকৰে গাই উৎসৱ। জানুৱাৰী মাহৰ মাজভাগত 3দিনীয়াকৈ অনুষ্ঠিত হোৱা এই উৎসৱত প্ৰাচীন বিনিময় প্ৰথা অধিক আকৰ্ষণীয়কৈ প্ৰদৰ্শিত কৰা হয়। জাগিৰোডৰ পৰা 5 কিলোমিটাৰ নিলগত দয়াং বেলগুৰি নামে ঠাইত এই উৎসৱ অনুষ্ঠিত কৰা হয়।
জোনবিল মেলাত পাহাৰ ভৈয়ামৰ অনেক লোকে অৰ্থাৎ বহুত লোকে নিজৰ প্ৰয়োজনীয় বস্তু বিনিময় কৰি সম্পত্তিৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে। আজিৰ 3 নম্বৰ প্ৰশ্নত আছে, তোমাৰ দ্ৰুতপাঠত থকা যিকোনো দুটা জনগোষ্ঠীৰ ধৰ্মীয় ৰীতি নীতি সম্পৰ্কে চমুকৈ লিখা। উত্তৰত হ'ব, আমাৰ দ্ৰুতপাঠত থকা দুটা জনগোষ্ঠীৰ ধৰ্মীয় ৰীতি নীতি সম্পৰ্কে তলত আলোচনা কৰা হ'ল। কত আছে তিৱাসকল। ধৰ্মীয় দিশৰ পৰা তিৱাসকল মূলতঃ জড়বাদী আৰু পূৰ্বপুৰুষৰ উপাসক। প্ৰকৃতিৰ বিভিন্ন উপাদানবোৰক পূজা কৰাৰ উপৰিও উৎসৱ পাৰ্বণত তেওঁলোকে পূৰ্বপুৰুষকো দেৱতা বুলি ধৰি লৈ পূজা কৰে। পৰৱৰ্তী সময়ত হিন্দু ধৰ্মৰ পৰা উদ্ভৱ হোৱা বিভিন্ন পন্থা যেনে বৈষ্ণৱবাদ, নৱবৈষ্ণৱবাদ আদিৰ ওপৰতো তেওঁলোকে বিশ্বাস স্থাপন কৰে। আনহাতে পাহাৰ অঞ্চলত বাস কৰা তিৱাসকলে 20 শতিকাৰ আৰম্ভণিৰ পৰা খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে। খত আছে বড়োসকল। বড়োসকলৰ আটাইতকৈ পুৰণি ধৰ্মটো হ'ল বাথৌ ধৰ্ম। বড়োসকলৰ শ্ৰেষ্ঠ দেৱতা হ'ল বাথৌ। বড়োসকলে মাটি, পানী, বায়ু, আকাশ আৰু সূৰ্য এই পঞ্চতত্বৰ সৃষ্টিকৰ্তাজনক ঈশ্বৰ হিচাপে মানি লয়। বড়োসকলৰ ধৰ্মীয় উৎসৱ হ'ল খেৰাই। বাথৌ ধৰ্মৰ উপৰিও বড়োসকলে খ্ৰীষ্টান ধৰ্ম, অনুকূল ধৰ্ম আৰু বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰা দেখা যায়। ইয়াৰ বাহিৰেও ব্ৰহ্ম ধৰ্মকো বড়োসকলৰ কিছুমান লোকে নিজৰ ধৰ্ম হিচাপে পালন কৰা দেখা গৈছে। আজিৰ 4 নম্বৰ প্ৰশ্নত আছে, তোমাৰ দ্ৰুতপাঠত উল্লেখ থকা যিকোনো দুটা জনগোষ্ঠীৰ খাদ্য সম্ভাৰৰ বিষয়ে চমুকৈ লিখা। উত্তৰত হ'ব, আমাৰ দ্ৰুতপাঠত উল্লেখ থকা দুটা জনগোষ্ঠীৰ খাদ্য সম্ভাৰৰ বিষয়ে তলত আলোচনা কৰা হ'ল। কত আছে তিৱাসকলৰ খাদ্য সম্ভাৰ। তিৱাসকলৰ প্ৰধান আহাৰ হ'ল ভাত। মাংসৰ ভিতৰত কুকুৰাৰ মাংস, গাহৰিৰ মাংস আদি হ'ল তিৱাসকলৰ প্ৰিয় খাদ্য। তিৱাসকলৰ প্ৰিয় পানীয়বিধৰ নাম হৈছে জু। এইবিধ পানীয় পৰম্পৰাগত পদ্ধতিৰে বিশেষভাৱে প্ৰস্তুত কৰে আৰু দৈনন্দিন জীৱনত ব্যৱহাৰ কৰে। খ নম্বৰত আছে মিচিংসকলৰ খাদ্য। ভাত হ'ল মিচিংসকলৰ প্ৰধান খাদ্য। ভাতৰ লগত শুকান মাছ, হাঁহ, কুকুৰা, গাহৰি আদিৰ মাংস মিচিংসকলৰ প্ৰিয় খাদ্য। আপং মিচিংসকলৰ পানীয় দ্ৰব্য। সকলো উৎসৱ পাৰ্বণ আৰু দৈনন্দিন জীৱনত তেওঁলোকে আপং ব্যৱহাৰ কৰে। আজিৰ 5 নম্বৰ প্ৰশ্নত আছে, তোমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট যিকোনো দুটা জনগোষ্ঠীৰ পৰিচয় দিয়া। উত্তৰত হ'ব, আমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট দুটা জনগোষ্ঠীৰ বিষয়ে তলত আলোচনা কৰা হ'ল। কত আছে তিৱাসকল। তিৱাসকল অসমৰ এটা প্ৰাচীন নৃগোষ্ঠী ভাষিক দিশৰ পৰা অহা। এওঁলোক ইণ্ডো-চীনৰ অন্তৰ্গত তিব্বত বৰ্মীয় ভাষা গোষ্ঠীৰ পৰিয়ালৰ বৃহত্তৰ বড়োথালৰ লোক। বৰ্তমান অসমৰ বিভিন্ন ঠাইত তিৱা জনগোষ্ঠীৰ লোকে বাস কৰে। তিৱাসকলক সূক্ষ্ম দাঁতিয়লীয়া, পাহাৰীয়া আৰু থলুৱালী এই 3টা ভাগত বাস কৰা হয় যদিও বৰ্তমান পাহাৰীয়া আৰু ভৈয়ামীয়া হিচাপেহে জনা যায়। মূলতঃ মাতৃসূত্ৰীয় অৱস্থাৰ পৰা উদ্ভৱ হোৱা তিৱাসকলৰ সমাজ গাঁথনিটো পৰিয়ালৰ পৰা উদ্ভৱ হয়। খত আছে দেউৰীসকল। দেউৰীসকল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মংগোলীয়সকলৰ ভিতৰত এক অন্যতম জনগোষ্ঠী। দেউৰীসকল উত্তৰ পূব দিশৰ পৰা অসমলৈ প্ৰব্ৰজন ঘটে আৰু ব্ৰহ্মপুত্ৰৰ উজনি অংশত বাস কৰিবলৈ লয়। দেউৰীসকল সামাজিকভাৱে 4টা খেলত বিভক্ত। সেইকেইটা হ'ল ডিম্বগীয়া, টেঙাপনীয়া, বৰগয়া আৰু পাটৰগয়া। ভাৰতীয় সংবিধানে দেউৰীসকলক অনুসূচিত জনজাতি হিচাপে স্বীকৃতি দিছে। আজিৰ 6 নম্বৰ প্ৰশ্নত আছে, তোমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট যিকোনো দুটা জনগোষ্ঠীৰ সমাজ গাঁথনিৰ চমু আভাস দিয়া। উত্তৰত হ'ব, আমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট থকা জনগোষ্ঠীৰ সমাজ গাঁথনিৰ বিষয়ে তলত আলোচনা কৰা হ'ল। কত আছে তিৱাসকল, অৰ্থাৎ তিৱাসকলৰ সমাজ গাঁথনি। তিৱাসকলৰ সমাজ গাঁথনিটো পৰিয়ালৰ পৰা আৰম্ভ হয়। 2 বা ততোধিক পৰিয়াল লগ লাগি এটা মাহাৰী, কেইবাটাও মাহাৰী লগ হৈ এটা কুল বা খুঁটা, 1 বা ততোধিক কুল লগ লাগি এখন খেল, এখন বা অধিক খেল লগ লাগি এখন গাঁৱৰ সৃষ্টি হয়। খেলৰ প্ৰশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত জেলা বুলি কয় আৰু পাহাৰত পিনুঙৰ মুৰব্বীক লৰ বুলি কোৱা হয়। খত আছে মৰাণসকলৰ সমাজ গাঁথনি। মৰাণসকলৰ প্ৰতিখন গাঁৱত ৰাইজৰ দ্বাৰা নিৰ্বাচিত এজন গাঁওবুঢ়া থাকে, লগতে প্ৰয়োজন অনুসৰি 2জন বা ততোধিক বৰবুঢ়া থাকে। তেওঁলোকৰ অধীনত ধৰ্মীয়, সামাজিক কাম-কাজ, বিচাৰ প্ৰক্ৰিয়া আদি পৰিচালিত হয়। সেইদৰে ডেকাসকলৰ মাজতো এজন দলপতি আৰু এজন উপদলপতি থাকে। তেওঁলোকে সমাজ পৰিচালনাত আগভাগ লয়। 7 নম্বৰ, আজিৰ 7 নম্বৰ প্ৰশ্নত আছে, ডক্টৰ ভূপেন হাজৰিকাৰ শিল্পী জীৱনৰ বিষয়ে লিখা। উত্তৰ,
শিল্পী জীৱন নানা ঘাত প্ৰতিঘাত সহ্য কৰি ডক্টৰ ভূপেন হাজৰিকাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ চাকৰি পাইছিল। কিন্তু সেই চাকৰিত নানান সংঘাতৰ বাবে থাকিব নোৱাৰি তেওঁ কলিকতা মহানগৰীত থাকি চলচ্চিত্ৰ সংগীত পৰিচালনা কৰিবলৈ ল'লে। অসমীয়া আৰু বাংলা চলচ্চিত্ৰত সংগীত পৰিচালনাৰে যশস্যা অৰ্জন কৰাৰ লগতে ভূপেন হাজৰিকাই অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ ল'লে। গুৱাহাটী বিশ্ববিদ্যালয়ত থকা সময়তে তেওঁ গণনাট্য সংঘৰ প্ৰথম প্ৰাদেশিক সন্মিলনত কলিকতাৰ ৱেলিংটন স্কোৱাৰত গীত পৰিৱেশন কৰে। গণনাট্য সংঘৰ জৰিয়তে ভূপেন হাজৰিকা লোকশিল্পী হেমাংগ বিশ্বাসৰ সান্নিধ্যলৈ আহে আৰু প্ৰগতিবাদী সাংস্কৃতিক ধাৰাৰ মাজেৰে সমাজ সচেতনমূলক গীত পৰিৱেশন কৰিবলৈ আৰম্ভ কৰে। ভূপেন হাজৰিকা হিন্দী, বাংলা, ভোজপুৰী আদি নানান ভাষাৰ চলচ্চিত্ৰ সংগীত পৰিচালনাৰে মাধ্যমেৰে অসম দেশত খ্যাতি বিয়পি পৰিছিল। আজিৰ ৮ নম্বৰ প্ৰশ্ন অৰ্থাৎ শেষৰটো প্ৰশ্নটো হ'ল অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক কিয় কোৱা হয়? উত্তৰত হ'ব জুবিন গাৰ্গক অসমীয়াৰ হিয়াৰ আমঠু বুলি কোৱাৰ কাৰণসমূহ তলত উল্লেখ কৰা হ'ল। প্ৰথম কাৰণ হ'ল নৱপ্ৰজন্মৰ সংগীতৰ বাটকটীয়া। তেওঁৰ সুৰ আৰু গীতত আধুনিকতাৰ সংমিশ্ৰণেৰে অসমীয়া সংগীত জগতক এক নতুন যাত্ৰা প্ৰদান কৰিছিল, যিয়ে প্ৰতিজন অসমীয়াৰ হৃদয় চুই গৈছিল। দ্বিতীয়টো কাৰণ হ'ল সৰলতা আৰু জনমুখী স্বভাৱ। সাধাৰণ মানুহৰ সৈতে সহজে মিলি যোৱাৰ গুণ আৰু সমাজৰ প্ৰতি থকা তেওঁৰ দায়বদ্ধতাই তেওঁক সকলোৰে প্ৰিয় কৰি তুলিছিল। ৩ নম্বৰ কাৰণ হ'ল সাংস্কৃতিক জাগৰণ। কেৱল গায়ক বা সংগীত পৰিচালক হিচাপেই নহয়, তেওঁ অসমীয়া ভাষা, সংস্কৃতি আৰু বিভিন্ন সামাজিক কাম কাজৰ প্ৰতি মাত মাতি সদায় জনসাধাৰণৰ কাষত থিয় হৈছিল। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু এটা শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টো চাই কেনে পালা কমেণ্ট কৰি জনাবা।